নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ মই পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুতে কৈ আছিল ইলেক্ট্ৰিকেল শ্বপৰ যিখন বিজনেছ প্লেন সেইখন বনাবলৈ। আজি মই লৈ আহিছোঁ ইলেক্ট্ৰিকেল শ্বপৰ বিজনেছ প্লেন। এনেদৰে ইলেক্ট্ৰিকেলৰ যিখন নন ফাৰ্ম বিজনেছ প্লেনৰ ফৰ্ম এখন লৈ ল'ব। চাব কেটেগৰী ইলেক্ট্ৰিকেল ভৰাই ল'ব। তাৰপিছত মেম্বাৰগৰাকীৰ নাম, ফোন নম্বৰ, গোটৰ নাম আৰু MIS কোডটো ভৰাই ল'ব। ডিষ্ট্ৰিক্ট আৰু ব্লকৰ নামটো ভৰাই ল'ব আৰু কাৰেণ্ট এনুৱেল ইনকম সেইটো ভৰাই ল'ব। বিজনেছটো নতুনকৈ কৰিছে নে আগৰ পৰা কৰি আছে এইটো কলমত আপোনালোকে ভৰাই ল'ব। যদি আগৰ পৰা কৰি আছে এক্সিষ্টিং ভৰাই ল'ব আৰু যদি নতুনকৈ কৰিছে নিউ বুলি ভৰাই ল'ব। বিজনেছ এক্টিভিটি ইলেক্ট্ৰিকেল চব ভৰাই ল'ব। বাকী এইখিনি এনেদৰে থাকিব। আপোনালোকে পূৰাতে এবাৰ ভিডিঅ'টো চাই ল'ব। এতিয়া ইনভেষ্টমেণ্ট অন ফাণ্ড 20,000 টকা দেখুওৱা হৈছে। মুখ্যমন্ত্ৰী সাহায্য 10,000, বেংকৰ লোন 40,000। এইটো বেংকৰ লোন কম বেছি পৰিমাণে লিখিব পাৰে। টোটেল 70,000 টকা দেখুওৱা হৈছে। বেংক এক্সপেন্সেছ যিখিনি খৰচ আছে ফিক্স কেপিটেলত ফাৰ্নিচাৰ, মেচিনেৰী আৰু ঘৰৰ বিভিন্ন কাম কাজৰ বাবদ 50,000 ধৰা হৈছে। আৰু যিখিনি ইলেক্ট্ৰিকেল শ্বপৰ ৰ মেটেৰিয়েলছ এইখিনি আৰু ইলেক্ট্ৰিচিটি আদিৰ বিনিময়ত 20,000 টকা। টোটেল খৰচ 70,000 টকা দেখুওৱা হৈছে। আৰু ইনকমৰ ক্ষেত্ৰত এইটো দেখুওৱা হৈছে যে টোটেল ইনকম যিটো মেনুফেকচাৰিং এক্টিভিটি ইলেক্ট্ৰিকেলৰ তাৰ পৰা দেখুওৱা হৈছে 1,05,000 টকা। আৰু আদাৰ ইনকম 10,000 টকা দেখুওৱা হৈছে। টোটেল 1,15,000 টকা। টোটেল খৰচটো 1,15,000 পৰা বিয়োগ কৰিলে টোটেল প্ৰফিট হৈছে 45,000 টকা। আৰু আগৰ যিটো এনুৱেল ইনকম আছিলে সেইটো আছিলে 50,000। টোটেল যোগ কৰি 95,000 টকা এডিশ্যনেল ইনকম এক্সপেক্টেড দেখুওৱা হৈছে। ইয়াৰ পাছত গোটৰ মহিলাগৰাকীৰ চাইন ল'ব। চাইন লৈ তেওঁৰ নামটো লিখি কণ্টেক্ট নাম্বাৰটো ভৰাই ৰিমাৰ্কছত একো লিখিব নালাগে, ফৰ্মখন জমা কৰি দিব পাৰিব। এই পাৰ্টটো সম্পূৰ্ণ অফিচৰ মানুহখিনিহে ইউজ কৰিব, গতিকে ইয়াত একো লিখিব দৰকাৰ নাই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।